যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ বাবে কংগ্ৰেছ আৰু বিজেপিৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা চলিছে। আজি প্ৰিয়ংকা গান্ধী আহিছিল তিতাবৰলৈ। গৌৰৱ গগৈৰ ৰোড শ্ব'ত অংশগ্ৰহণ কৰে প্ৰিয়ংকা গান্ধী। ইয়াৰ বিপৰীতে মাজুলী আৰু আমগুৰিত দুখনকৈ ৰেলীত অংশ লয় হিমন্ত বিশ্ব শৰ্মাই। এতিয়া যোৰহাটত হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ প্ৰিয়ংকা গান্ধীৰ প্ৰচাৰৰ যুঁজ চলিছে। যোৰহাটত কাৰ্যত কম্পিটিশ্যন চলিছে, প্ৰতিযোগিতা চলিছে বিজেপি ভাৰ্চেছ কংগ্ৰেছৰ মাজত। কাৰ সভাত অধিক মানুহ হয় তাৰেই প্ৰতিযোগিতা চলিছে দুয়োটা দলৰ মাজত। যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ বনাম বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠিছে। এয়া আমগুৰিৰ দৃশ্য। যোৰহাট লোকসভা সমষ্টিৰ অধীনস্থ এই বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গীতৰ তালে তালে নাচিছে মুখ্যমন্ত্ৰীয়ে। একেখিনি সময়তে তিতাবৰত ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছে প্ৰিয়ংকা গান্ধীয়ে। গৌৰৱ গগৈৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যৰে কিছু সময়ৰ বাবে যোৰহাটত আহি উপস্থিত হয় প্ৰিয়ংকা গান্ধী। গৌৰৱৰ হৈ প্ৰিয়ংকাই এনেকৈ ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। গণতন্ত্ৰ ৰক্ষা কৰিব গৌৰৱ গগৈয়ে, অসমীয়া স্বাভিমানৰ গৌৰৱ উদাহৰণ, দিয়া নাই নিদিয়ে মিছা বচন। ৰাইজে ৰজা হ'ব, গণতন্ত্ৰ হ'ব জনগণৰ, শংকৰ ৰাজাৰ অসমত গৌৰৱ গগৈ হ'ব আদৰত। অসমৰ গৌৰৱ গৌৰৱ গগৈ, যোৰহাটৰ গৌৰৱ গৌৰৱ গগৈ, বলিষ্ঠ কণ্ঠ গৌৰৱ গগৈ, আমাৰ ভৱিষ্যত গৌৰৱ গগৈ। অসমৰ গৌৰৱ গৌৰৱ গগৈ, যোৰহাটৰ গৌৰৱ গৌৰৱ গগৈ। দেখা গৈছিল প্ৰিয়ংকা গান্ধীয়ে গৌৰৱ গগৈক লৈ তিতাবৰত তৰুণ গগৈৰ প্ৰতিমূৰ্তিৰ কাষত সেৱা জনায়। এইদৰে তৰুণ গগৈৰ পৰা আশীৰ্বাদ লৈ প্ৰিয়ংকা গান্ধী আৰু গৌৰৱ গগৈ। ইয়াৰ পিছত পুনৰ ৰোড শ্ব' আৰম্ভ হয়। অসমৰ গৌৰৱ গৌৰৱ গগৈ, যোৰহাটৰ গৌৰৱ গৌৰৱ গগৈ, বলিষ্ঠ কণ্ঠ গৌৰৱ গগৈ, আমাৰ ভৱিষ্যত গৌৰৱ গগৈ। পিতৃৰ আদৰ্শৰে ৰাখিব যে মান, আহিলেহে গৌৰৱ ৰাইজে পাব মান, জনতাৰে সপোনবোৰ হৈ। প্ৰিয়ংকা গান্ধীয়ে তিতাবৰত শক্তি প্ৰদৰ্শন কৰি থকা অৱস্থাতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাট লোকসভা সমষ্টিৰ অধীনস্থ মাজুলীত শক্তি প্ৰদৰ্শন কৰে। অভূতপূৰ্বভাৱে মাজুলীত জনসমাগম দেখা গৈছিল হিমন্ত বিশ্বৰ সভাত। মাজুলীত হিমন্ত বিশ্বৰ সভাত অভূতপূৰ্ব ভিৰ। যোৰহাট লোকসভা সমষ্টিৰ অধীনস্থ সমষ্টিটোত শক্তি দেখুৱালে বিজেপিয়ে। সভাত উপস্থিতৰ হাৰ প্ৰায় 30,000। আধাৰশিলা স্থাপনৰ দিনাখনো এনেকুৱা মানুহ হয়। যোৱা ৰাতি তেজপুৰত অগণন মানুহ। প্ৰত্যেকটো বিধানসভা সমষ্টিতে মই গ'লোঁ ফাৰ্ষ্ট ফেজৰ। এনেকুৱা এটা বিধানসভা সমষ্টি নাই য'ত মই ফাৰ্ষ্ট ফেজৰ 5টা সমষ্টিত যোৱা নাই। 50খনতকৈ মই বেছি মিটিং কৰিলোঁ ফাৰ্ষ্ট ফেজৰ। আৰু বিজেপি খুব ধুনীয়াকৈ জিকি আছে, ক'তো একো সমস্যা নাই। তিতাবৰত গৌৰৱ গগৈৰ লগত ৰোড শ্ব'ত অংশগ্ৰহণ কৰা প্ৰিয়ংকা গান্ধীৰ লগত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও। কংগ্ৰেছ ক্ষমতালৈ আহিলে প্ৰতিগৰাকী মহিলা লাভান্বিত হ'ব।
দৰিদ্ৰ মহিলাই এককালীনভাৱে 1 লাখ টকাৰ সাহায্য পাব। তিতাবৰত ঘোষণা কৰিলে প্ৰিয়ংকা গান্ধী। कि अगर कांग्रेस की सरकार आएगी तो 1 लाख रुपए हर परिवार की महिला को मिलेंगे। सालाना हर साल आपको ये पैसे मिलेंगे। 50% जो सरकारी नौकरियां हैं, रोजगार वो महिलाओं को मिलेंगे। तो हमारी बहुत सारी चीज मजबूत करने के लिए, श्रमिकों को मजबूत करने के लिए, जो चाय के बगानों में काम कर रहे हैं उनको धन्यवाद। मैं आपसे मिलने के लिए आई हूँ और खास इसलिए आई हूँ बाबा गगोई यहाँ से लड़ रहे हैं और मैं जानती हूँ कि ईमानदार कर्मठ इंसान है। প্ৰিয়ংকাই উত্থাপন কৰিলে কাৰ প্ৰসংগ? মোৰ পিতৃ ৰাজীৱ গান্ধীয়ে অসম চুক্তি স্বাক্ষৰ কৰিছিল। কা অসম চুক্তিৰ পৰিপন্থী। বিজেপি ক্ষমতালৈ আহিলে সংবিধান সলনি হ'ব। তিতাবৰৰ ৰোড শ্ব'ত প্ৰিয়ংকাৰ ভাষ্য। इसको मत आने दीजिए। अगर संविधान बदल डालेंगे तो सबसे ज्यादा मुश्किल आपके जीवन में आएगी। आपने सीएए की बात की, जब असम अकॉर्ड बना था, मेरे पिताजी थे उस समय, जब असम अकॉर्ड साइन हुआ था तो आपकी आई हुई थी, राजीव जी आए थे, उन्होंने असम अकॉर्ड साइन किया। ये जो सीएए है ये असम अकॉर्ड के एकदम खिलाफ है। পুনৰ চাওক তিতাবৰত প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব'। ৰাজনীতিত হেংদাং ধৰি গৌৰৱ আহিব, অহংকাৰী শাসনৰ পৰা আমাক বচাব। প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব' সংক্ৰান্তত মুখ্যমন্ত্ৰীয়ে কি কয়? এই ৰোড শ্ব'ই নিৰ্বাচনত কেনে প্ৰভাৱ পেলাব? একোতো নাই, ক'ৰবাত 2-3 হাজাৰ মানুহ ওলাইছে মই গম পোৱা মতে, একো নাই এইবিলাক। প্ৰিয়ংকা গান্ধীক চাব কোন আহিব? তাতকৈ মানুহ কাজিৰঙাত যাব, বাঘ গড় চাব, বেছি সময়টো বেছি উপযোগী হ'ব। গান্ধী ফেমিলিক চাই লাভ আছে নেকি? আমুল বেবী হয় এইবিলাক, হয় নহয়? দেখিলে লাগে যেন আমুল কেম্পেইনটোতহে এওঁলোক সাজে। গতিকে আমুল বেবী এইবিলাক, আমুল বেবীক চাব যোৱাতকৈ কাজিৰঙাত গড় চাওকগৈ, বেছি লাভ হ'ব। ধন্যবাদ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান এতিয়া তুংগত আছে। শেষ মুহূৰ্তত ভোটাৰক আকৰ্ষিত কৰিবলৈ কংগ্ৰেছ আৰু বিজেপিয়ে আপ্ৰাণ চেষ্টা চলোৱা দেখা গৈছে। ব্যুৰো ৰিপৰ্ট, NB নিউজ। আজি যোৰহাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ সংক্ৰান্তত মাজুলীত মতামত আগবঢ়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গগৈয়ে বহুত ডাঙৰ ভুল কৰিছে। ৰাম মন্দিৰৰ দিনাখন তেওঁ যিখন নাটক কৰিলে অসমত, তেওঁ কলিয়াবৰৰ MP আছিলে। কিছুমান মানুহে ক'ব খোজে যে গৌৰৱ গগৈ সৰব সংসদ আছিলে। এটা কথা মোক কোনোবাই দেখাই দিয়ক, সেই ব্যক্তিসকলক মই তেওঁলোকক চেলেঞ্জ কৰিম যে সংসদত তেওঁ কলিয়াবৰ সমষ্টিৰ হৈ এটা শব্দও কেতিয়াবা কৈছে নেকি? তেওঁ যোৰহাটৰ হৈ এটা শব্দও তেওঁ কেতিয়াবা কৈছে নেকি? তেওঁ মাজুলীৰ হৈ এটা শব্দও কেতিয়াবা সংসদত কৈছে নেকি? ৰাহুল গান্ধী জিন্দাবাদ ক'বৰ কাৰণে আমাক সৰব সংসদ নালাগে, অসমৰ সমস্যাৰ কথা ক'ব পৰা সংসদ লাগে। গৌৰৱ হৈছে গান্ধী পৰিয়ালৰ এজন মুখপাত্ৰ, গান্ধী পৰিয়ালৰ প্ৰভু ভক্ত এজন ব্যক্তি। অসমৰ ৰাইজৰ কথা 10 বছৰ সংসদত এটা শব্দও কোৱা নাই। মুখ্যমন্ত্ৰী হিচাপে কেতিয়াবা সংসদত মানুহে কথা ক'লে আমি সাহস পাওঁ, আমাৰ কাম কাজবিলাক সহজ হৈ যায়। তেওঁতো আজিলৈকে একো কথা নোকোৱা নাই। অসমৰ সংসদত গ'লে খালি মণিপুৰ 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 কৰি থাকে। আৰে তেওঁ মণিপুৰত যোৱাই নে মণিপুৰৰ নাতিনি যে দিনে ৰাতিয়ে মণিপুৰ মণিপুৰ কৈ থাকে, আৰু আমাৰ ইয়াত কিছুমানে কৈ থাকে নহয় তেওঁ বহুত কথা ক'লে। এনেকৈ কৈ কৈ আমি অসমখনত আমি সদায় পিছ পৰি আছোঁ। আহোমৰ অনুষ্ঠানত বা আমাৰ কীৰ্তন ঘোষা অনুষ্ঠানত কিবা কিবি দেখা নাযায়। তেওঁক আপুনি মেডাম মিফিটো নেদেখিব, নাম ঘোষাটো নেদেখিব, বৰপেটা সত্ৰটো নেদেখিব, মাজুলীৰ ভাওনাটো নেদেখিব, সেইবিলাক নাই। ইলেকশ্যন আহিলে জৰুৰ অহা যোৱা, কিন্তু তেওঁ যি ধৰণে নামাজ পঢ়িছে, উঠা বহা দেখিলেতো ভয়ে লাগি যায় যে ইমান ক'ৰ পৰা শিকিল। লগত অখিলে শিকাইছিল। মই অখিল গগৈৰ কথা কৈ লাভ নাই।